নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আজি মই বনাবলৈ লৈছোঁ ঔটেঙা আৰু ৰৌ মাছ। ঔটেঙাখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ আৰু অলপ থেতেলিয়াই লৈছোঁ। এইফালে মই এখন কেৰাহী ভালদৰে গৰম হ'ব দি তাত মই তেল দিছোঁ আৰু আনফালে মই কাটি থোৱা ঔখিনি মই এটা চচপেনত সিজিবলৈ দিছোঁ। আৰু এইফালে তেলখিনি গৰম হ'ল, মই ইয়াতে মাছখিনি দি দিছোঁ। আৰু যিহেতুকে অলপ মোৰ সময়ৰ অভাৱ হৈছিলে, সেইকাৰণে এফালে মই আঞ্জাখন বহাই দিবৰ কাৰণে এটা কেৰাহী বহাই দিলোঁ। আৰু তেলখিনি গৰম হোৱাৰ পিছত মই তাত কেইটামান বেহাৰ দিছোঁ আৰু পাঁচফোৰণ আৰু এটা শুকান জলকীয়া দিছোঁ। আৰু এইফালে মই কাটি থোৱা পিঁয়াজ আৰু কেঁচা জলকীয়া দিলোঁ আৰু দি ভালদৰে লাৰি দিলোঁ। এইখিনি মোৰ ঔটেঙাখিনি ৰেডি হৈ গৈছে। এতিয়া মই পিঁয়াজখিনি ভালদৰে ভাজি লোৱাৰ পিছত তাত ঔটেঙাৰ যিখিনি জোল আছিলে, সেই জোলখিনি মই তাত ঢালি দিলোঁ আৰু ভালদৰে উতল আহিবলৈ দিলোঁ আৰু তাত অকণমান নিমখ আৰু হালধি দিলোঁ। এতিয়া মই এইখিনি ভালদৰে আধা ঘণ্টামান উতলিব দিম, যাতে ইয়াৰ গাঢ় হৈ যায়। আৰু এইফালে দেখিছে আপোনালোকে, এয়া মোৰ মাছখিনি দি দিলোঁ ইয়াতে। মাছখিনি দিয়াৰ পিছত আৰু মই 15 মিনিটমান সময় উতলিবলৈ দিলোঁ আৰু দি মোৰ এয়া দেখিবলৈ পাইছে আঞ্জাখন গাঢ় হৈছে আৰু এই আঞ্জাখন মোৰ ৰেডি হৈ গ'ল। আৰু এইফালে মই ভাতৰ থালিখন সাজিছোঁ। এয়া মাছ এপিচ লৈছোঁ আৰু ভাতকেৰেলা ভাজি অলপমান লৈছোঁ। আপোনালোকে কোনে কোনে ঔটেঙাৰ আঞ্জা খাই ভাল পায় জনাবচোন। আৰু এইফালে মই অকণমান দালিও লৈছোঁ। ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈ বহুত বহুত ধন্যবাদ। ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব।